নমস্কাৰ ষ্টুডিঅ'ত পোৱা নেত্ৰজিৎ বৰা আজিৰ পৰা প্ৰায় এটা বছৰৰ পূৰ্বে ভাৰতে প্ৰত্যুত্তৰ দিছিল পাকিস্তান আৰু সন্ত্ৰাসবাদীৰ বিৰুদ্ধে পাকিস্তানৰ একাংশ সন্ত্ৰাসবাদীয়ে ভাৰতত যি ভয়ংকৰ পেহেলগাম কাণ্ড সংঘটিত কৰিছিল তাৰ পাছতেই কঠোৰ হৈ পৰিছিল ভাৰত চৰকাৰ ভাৰতৰ বীৰ জোৱানসকল ইতিমধ্যে পাকিস্তানৰ ভিতৰত সোমাই সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ কৰিছিল ভাৰতৰ বীৰ জোৱানে যি ঘটনাই সমগ্ৰ বিশ্ব জুকাৰি গৈছিল আৰু ইতিমধ্যে ভাৰতৰ বীৰ জোৱানে শক্তি প্ৰদৰ্শন কৰিছিল আৰু এই ঘটনাৰ প্ৰায় এটা বছৰ অতিক্ৰম কৰাৰ পাছত সেই অপাৰেশ্যন সিন্দুৰ নামৰ যি অভিযান সেই অভিযানৰ সময়ত শ্বহীদ হোৱা দেশৰ ছগৰাকীকৈ বীৰ জোৱানৰ নাম ৰাজহুৱা কৰিছে ইতিমধ্যে কেন্দ্ৰই প্ৰায় এটা বছৰ পাছত ছগৰাকীকৈ বীৰ জোৱানৰ নাম ৰাজহুৱা কৰিছে কেন্দ্ৰই দেশ মাতৃৰ বাবে প্ৰাণ আহুতি দিছিল আমাৰ দেশৰ এই ছয়গৰাকীকৈ বীৰ জোৱানে যি ছয়গৰাকীকৈ বীৰ জোৱানৰ বাবে এতিয়া গৌৰৱান্বিত সমগ্ৰ দেশ আৰু সমগ্ৰ দেশবাসীৰ হৈ শত্ৰুৰ বিৰুদ্ধে ভয়ংকৰ ৰূপত আক্ৰমণ কৰিছিল এই ছগৰাকীকৈ দেশ মাতৃৰ বীৰ জোৱানে আৰু এই ছয় বীৰ জোৱানৰ নাম ইতিমধ্যে প্ৰায় এটা বছৰৰ পাছত ৰাজহুৱা কৰা হৈছে অবিশেষ দৰ্শকসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ অপাৰেশ্যন সিন্দুৰত শ্বহীদ ছয় বীৰ জোৱানৰ নাম ৰাজহুৱা কেন্দ্ৰ স্থলসেনাৰ ৫ গৰাকী আৰু বায়ুসেনাৰ এজন জোৱান শ্বহীদ হৈছিল অপাৰেশ্যন সিন্দুৰত ৪০০ দিনৰ অন্তত শ্বহীদ জোৱানৰ নাম ৰাজহুৱা কৰা হৈছে পাকিস্তানৰ বিৰুদ্ধে যুঁজ দি প্ৰাণ আহুতি দিছিল দেশৰ ছয়গৰাকীকৈ বীৰ জোৱানে অপাৰেশ্যন সিন্দুৰত শ্বহীদ হৈছিল ছগৰাকীকৈ বীৰ জোৱান ইতিমধ্যে ভাৰতে যি ধৰণে পাকিস্তানক প্ৰত্যুত্তৰ দিছিল পাকিস্তানৰ ভিতৰত সোমাই সন্ত্ৰাসবাদীৰ ওপৰত সংঘটিত কৰিছিল ভয়ংকৰ আক্ৰমণ কেইবাটাও সন্ত্ৰাসবাদীৰ ঘাটি তছনছ কৰি দিছিল ভাৰতৰ বীৰ জোৱানসকলে বায়ুসেনা স্থলসেনাৰ যুটীয়া অভিযানত তছনছ হৈ পৰিছিল সন্ত্ৰাসবাদীৰ কেইবাটাও ঘাটি আৰু এই ভয়ংকৰ যি অভিযান সেই অভিযানত প্ৰাণ আহুতি দিছিল ছগৰাকীকৈ দেশৰ বীৰ জোৱানে আৰু তেওঁলোকৰ নাম ইতিমধ্যে ৰাজহুৱা কৰা হৈছে অপাৰেশ্যন সিন্দুৰত শ্বহীদ হৈছিল ছগৰাকীকৈ ভাৰতীয় সেনা সম্পূৰ্ণ এটা বছৰৰ পাছত ৰাজহুৱা কৰা হৈছে প্ৰথমবাৰলৈ তেওঁলোকৰ নাম আৰু তেওঁলোকৰ নামসমূহ ইতিমধ্যে আমাৰ হাতত ৰাখি পৰিছে বীৰ জোৱান সুবেদাৰ মেজৰ প্ৰবন কুমাৰ ৰাইফলমেন সুনীল কুমাৰ অগ্নিবীৰ মুৰমুৰালী নায়ক লেন্স নায়ক দীনেশ কুমাৰ হাবিলদাৰ সুনীল কুমাৰ সিং বায়ুসেনাৰ সাৰ্জেণ্ট সুৰেন্দ্ৰ কুমাৰ এই ছগৰাকীকৈ বীৰ জোৱানে প্ৰাণ আহুতি দিছিল আৰু তেওঁলোকক নিশ্চিতভাৱে মনত ৰাখিব দেশবাসীয়ে কাৰণ দেশ মাতৃৰ বাবে প্ৰাণ আহুতি দিছিল দেশৰ এই ছয়গৰাকীকৈ বীৰ সন্তানে আৰু পাকিস্তান আৰু সন্ত্ৰাসবাদী গোষ্ঠীত প্ৰত্যুত্তৰ দি দেশ মাতৃৰ বাবে প্ৰাণ আহুতি দিছিল এই ছগৰাকীকৈ বীৰ জোৱানে আৰু এই ছগৰাকীকৈ বীৰ জোৱানক মনত ৰাখিব দেশবাসীয়ে আৰু পুনৰ এবাৰ এই ছগৰাকীকৈ ভাৰতৰ বীৰ জোৱানলৈ গভীৰ শ্ৰদ্ধাঞ্জলি